ছয়গাঁৱত অগপ কৰ্মীৰ ৰুদ্ৰৰূপ ছয়গাঁৱত অগপৰ অভিৱৰ্তন অনুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মুখপাত্ৰ অৰ্ণৱ ভৰালীৰ ভাষণত প্ৰশংসা অতুল বৰা আৰু কেশৱ মহন্তক প্ৰশংসা কৰাৰ পিছতে তৃণমূল কৰ্মীসকল ক্ষোভিত হৈ পৰিল মুখপাত্ৰ অৰ্ণৱ ভৰালীৰ বিৰুদ্ধে দালালিৰ অভিযোগ তৃণমূল কৰ্মীয়ে খেদি আবদ্ধ কৰিলে অৰ্ণৱ ভৰালী পৰৱৰ্তী সময়ত ছয়গাঁও আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি এই দৃশ্য আপোনালোকে মন কৰক এই দৃশ্য দেখিছে অৰ্ণৱ ভৰালী মুখপাত্ৰ অসম গণ পৰিষদৰ মুখপাত্ৰগৰাকীয়ে দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ শ্লোগান দিছিল প্ৰশংসাত পঞ্চমো গৈছিল আৰু তাৰ পাছতে অৰ্ণৱ ভৰালীক দালাল আখ্যা দি তৃণমূল কৰ্মীসকল ক্ষোভিত হৈ পৰিছে গতিকে অগপৰ ভিতৰ চৰাত এতিয়া তৃণমূল পৰ্যায়ত এখনৰ পাছত আনখন জিলাত এতিয়া তীব্ৰ বিক্ষোভ দেখিবলৈ পোৱা গৈছে আমাৰ প্ৰাৰ্থী থাকিব 100% আমি প্ৰাৰ্থী চবতে আমি আমাৰ যি আমাৰ কাঠামোটো আছে আমাৰ জিলা পৰ্যায়লৈকে যি কাঠামোটো আছে এই কাঠামোৰ ভিত্তিত আমি 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম জিলা সমিতিৰ সিদ্ধান্ত আজিৰ অভিৱৰ্তনৰ এই সিদ্ধান্তই হ'ব যে আমি প্ৰাৰ্থী দিম 6টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব নাই দুজন ব্যক্তিৰ দ্বাৰা অগপ পৰিচালিত হোৱা নাই তাত কিছু পৰিমাণে চাগে আমাৰো দোষ আছে আমি যিভাৱে বস্তুবিলাক প্ৰতিবাদ কৰিব লাগিছিল সেইভাৱে কৰা নাই কিন্তু ৰাজনৈতিক দলবোৰৰ সভাপতি সৰ্বোচ্চ সভাপতিয়ে যি কৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি দলটো আগবাঢ়ে গতিকে আমি আশা কৰোঁ যে সভাপতি ডাঙৰীয়া এতিয়া উজনি অসম ঘূৰিছে য'ত ক্ষোভ হৈছে সেই জেগাবিলাকত গৈছে আমাৰ মাজলৈও আহক এজনে কথা কোৱাৰ পিছত নিশ্চয় দলীয় কৰ্মীবিলাকে যথেষ্ট পৰিমাণে যোগাত্মক সঁহাৰি তেওঁক দিব সেই আশাটো আমি কৰিছোঁ আৰু আমি ভাবোঁ যে অসমত আঞ্চলিকতাবাদ থাকিব লাগিব মই ক'ত থাকোঁ ডাঙৰ প্ৰশ্ন নহয় অসমত আঞ্চলিকতাবাদ থাকিব লাগিব আৰু আঞ্চলিকতাবাদটো মই সদায় বিশ্বাস কৰোঁ যে একত্ৰিত আঞ্চলিকতাবাদ বিভাজনমুখী আঞ্চলিকতাবাদে অসম ৰক্ষা কৰিব নোৱাৰিব মই লুৰিণজ্যোতি গগৈৰ নেতৃত্ব জাতীয় পৰিষদ অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দল বা বিভিন্ন জনগোষ্ঠীয় সকলো ৰাজনৈতিক দলতাকো আমি সকলোৱে অলপ খং ক্ষোভ পৰিঘাত কৰি আমি একত্ৰিত হোৱাৰ প্ৰয়াস কৰিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা